Hello everyone, welcome to my channel Civil Quick Revision. আজি আমি এটা বহুত important question series আনিছো irrigation engineering or mainly from canal design আৰু আপোনাৰ water requirements of crop পৰা অলপ question আনিছো যাতে আমি এইবিলাক question examত প্ৰায় দেখিবলৈ পাই থাকা যায় তো সেই কাৰণে মই ভাবিলো ডিসকাশন কৰো সো ফাৰ্স্ট কোৱেশ্চনটো কৈছে spoil bank is formed when কেতিয়া হ'ব এটো canal has a steep bed slope na canal section is too large na volume of the excavation is in excess of the embankment filling na the canal alignment is meanderous spoil bank মানে কি হয় এতিয়া যদি আমি এটা canal section draw কৰো cross section হয়তো ধৰক canal হয় তাতে আমাৰ সাইডত ধৰক এটা এনেকে যদি আপুনি এটা draw কৰে মই জাস্ট এটা আঁকি দিছো আপোনাক এটা draw কৰে এই পার্টটো যেটো হয় এই যিখিনি পার্ট এফালেও সেম হ'ব ধৰক এইখিনি যেটো পার্ট হয় এইটো স্পয়েল ব্যাংক বুলি কয় ঠিক আছে এটো স্পয়েল ব্যাংক এটো কি হয় মানে এটুত মানে ধৰক যিবিলাক এক্সকাভেটেড আমি মানে আর্থ সারফেসৰ পৰা এক্সকাভেট কৰিম যিবিলাক আমাক যিবিলাক দৰকাৰ নহয় মানে কনস্ট্ৰাকচন এই ব্যাংকখিনি যেটা বনাম যিবিলাক দৰকাৰ নহয় এই বস্তুখিনি ইয়াতে আমি জমা কৰো ঠিক আছে ইয়াতে কৈছে ভলিউম অফ এক্সকাভেশন ইন এক্সেস অফ দা এমবেংকমেন্ট ফিলিং অপশন সি উইল বি দা কারেক্ট আনসার হ'ব ঠিক আছে ইয়াতে যদি চাই আপুনি এটো হল ব্যাংক ঠিক আছে এটো ব্যাংক হল আমাৰ এটো আপোনাৰ সার্ভিস রোড হল ইয়াতে আমি মানে গাড়ী সারি যাব পাৰে বা ধৰক যি কোনো সার্ভিস রোড জি হ'ব পাৰে ঠিক আছে এটো আমাৰ এই ডিসটেন্স খিনি এইখিনি কি বুলি কয় এইখিনি বার্ম বুলি কয় ঠিক আছে এইবিলাক আমি যেটা ফুল ডিটেইলছত পঢ়িম তেতিয়া আমি ডিসকাস কৰিম এটো ধৰক ফ্ৰী বোর্ড ঠিক আছে এনেকে ধৰণৰ কিছুমান আমি মানে ডিসকাস কৰিব লাগিব কোনটো কি পার্ট হয় এটা স্পয়েল ব্যাংক বুলি ক'লে ভলিউম অফ এক্সকাভেশন ইজ ইন এক্সেস ইন দা অফ দা এমবেংকমেন্ট ফিলিং হ'ব ওকে ইয়াতে মই যেটো কৈ আছিলো লেসিস থিওৰি মতে সিল ফ্যাক্টৰ যেটো হয় মানে আপোনাৰ হেতু মানে আপোনাৰ ডাইৰেক্টলি প্ৰপোৰ্শনাল টু স্কয়াৰ ৰুট হ'ব যেটো সিল ফ্যাক্টৰ লিখো আমি 1.76 ইজ ডাইৰেক্টলি প্ৰপোৰ্শনাল টু d এই যেটো d বা মানে বুজাইছো হেতু মেইন পাৰ্টিকল সাইজ হয় হেতুৱে কৈছে স্কয়াৰ ৰুট অফ দা average particle size তাৰপিছত question number 3 লা হওক Garrett diagram form the design of irrigation canal is based on key Kennedy's theory पर ने Lacey's theory पर ने Cutter's formula ने Manning's formula Garrett's design जितु diagram হয় न हेतु mainly আপোনাৰ Kennedy's theory पर base কৰে এইবিলাক মনত ৰাখিব question number 4 লে আহক in the design of hydraulic structure in alluvial rivers যেতিয়া আমি design hydraulic design কৰিম equation used to calculate the normal depth of score for a discharge intensity q per meter width is কিমান হ'ব আমি এটো বস্তু normal depth যেটো হয় মানে হেতু r for a discharge মান meter width is কিমান হ'ব হেতু কৈছে ওকে হেতু আমাৰ ফৰ্মুলাটো মনত ৰাখিব লাগিব r is equal to আপোনাৰ 1.35 into q square by f to the power whole 1/3 এটো ফৰ্মুলা হ'ব ঠিক আছে এটো মনত ৰাখিব question number 5 লে আহক the square normal square depth d below the design flood level of a river may be calculated from the Lacey's equation where c is constant q is the design flood and f is the sill factor etu hudiছে এতিয়া normal score depth আমাৰ কিমান হ'ব এটো আমি এটা জানো ফৰ্মুলা constant এটা ফৰ্মুলা থাকিব q by f to the power 1/3 আসলে এই যেটো c ভ্যালু মানে আপোনাৰ c ভ্যালু হয় হেতু আপোনাৰ আছিল 0.47 আছিল এটো c ভ্যালু এটা আমি পাম বাৰু আগলেও তো আপোনাৰ অপশন ডি উইল বি দা কারেক্ট আনসার ঠিক আছে কোৱেশ্চন নম্বৰ 6 লে আহক wetted perimeter of a rezyme channel wetted perimeter যেটো rezyme channelৰে ফুডিছে for discharge of ইমান discharge দিয়া আছে 64 cubic ঠিক আছে আমাৰ মিটাৰ কিউবত দিয়া আছে as per Lacey's theory will be কিমান আমাৰ এটা perimeter টো জানো নহয় perimeter ফৰ্মুলা যেটো হয় হেতু আপুনি 4.75 into root over q discharge দিয়া আছে 4.75 into কিমান 64 যদি কৰে ইয়াৰ root over 8 হ'ব 4.75 into 8 যদি কৰে আপোনাৰ এটো ইফালে 0 হ'ল 4 আপোনাৰ 56 4 বলে আপোনাৰ মানে 36 32 33 34 35 36 37 38 হ'ব 38 মিটাৰ হ'ব লাগে অপশন বি উইল বি দা কারেক্ট আনসার ঠিক আছে এনেকে ধৰণে ডাইৰেক্ট কোৱেশ্চনছ বিলাক খুধে আপোনালোকে কৰিব আৰু যি সকলে মোৰ এপটো ডাউনলোড কৰা নাই প্লিজ সিভিল কুইক ৰিভিজন গুগল প্লে ষ্টৰৰ পৰা সিভিল কুইক ৰিভিজন
Google Play Store পৰা ডাউনলোড কৰি ল'ব আৰু যিখিনি মই এটা DPP দি থাকো তাতে মই সেকশন বিলাকত এড কৰি গৈ থাকিম আপোনালোকে প্লিজ পাৰচেজ কৰি ল'ব বহুত মিনিমাম প্ৰাইস এটা আৰু ডেইলি ফ্ৰী টেষ্ট দি থকা গৈছে আজি আছে ইৰিগেশ্যন এণ্ড হাইড্ৰলজিৰ আমি টেষ্ট দিম সো প্লিজ আপোনালোকে ভালকে অ্যাটেম্প কৰিব এটো ডাউনলোড কৰি ল'ব ঠিক আছে এটা সব কোৱেশ্চন নম্বৰ 7 which of the following is not a type hard lining for a canal কোনটো hard lining নহয় কৈছে shortcrete lining asphaltic concrete lining compacted earth lining নে boulder lining এটা আপোনাৰ C হ'ব because compacted earth to আমি মাটিৰে বা হেনেকে কৰো ন বেলেগ একো আমি লাইনিং বেলেগ materials দি ইউজ কৰা নাই so option C will be the correct answer এতিয়া হওক question number 8 what is the effect of lining of irrigation canal causes the leakage of water decrease the waterlogging area and does not change the waterlogging area and increase the waterlogging area etu apunar hobo option D B will be the correct answer decrease waterlogging area bela decrease kore jodi ami lining jodi dio fact ete ki hobo hudisile thik ase question number 9 lole aho the Lacey's theory is applicable to the canal in code canal mane amar applicable hoy kuntu channel permanent regime ne true regime ne final regime only ne true regime and final regime etu apunar both hobo true regime and final regime duita condition ote apunar মানে আমাৰ Lacey's theory to applicable হ'ব এতিয়া যেহেতু আমি কৈছো যে true regime বা final regime ওপৰত নিৰ্ভৰ কৰিব true regime বুলি ক'লে কি বুজো বা আমি final regime বুলি ক'লে কি বুজো true regime বুলি ক'লে কি বুজো যেতিয়া এটা channel এই channel attain its section after the following condition কিছুমান condition follow কৰিব যেনেকৈ ধৰি লওক discharge is constant হ'ব লাগিব বা silt grade are constant hobo lagibo silt grade to constant hobo lagibo thik ase teneke dhorilok channel flow is incoherent alluvial soil ba flow is uniform eneka kison condition ase thik ase he bilak dhorilok moi bhabisu apnalok gute khini jetia etu full e chapter to revise korim tetia koram teneke final regime kotha jodi sai hetu apuni ki hoy যেতিয়া when the channel attain its section and longitudinal slope তেতিয়া channel টোৱে নিজৰ section টো বা longitudinal slope টো attain কৰে তেনে final regime বুলি কয় এতিয়া আপোনালোকৰ সেই বস্তুখিনি ইন ডেপথত বস্তুখিনি বুজাব লাগিব যেহেতু আমাৰ MCQ সিৰিজ হয় এই বস্তুখিনি এতিয়া কাৰণে মনত ৰাখক ট্ৰু ৰিজাইম এণ্ড ফাইনেল ৰিজাইম যেটো হয় হেতু ফলো কৰে বাকি কিটা আমি ডিসকাস কৰিম এনে ফুল ক্লাছত তাৰপিছত আহক কোৱেশ্চন নম্বৰ 10 weighted perimeter P of a stable channel is proportional to কি perimeter মই কৈছিলো 4.75 into root over q বুলি হয়নে কাৰ লগত directly proportional root over q হয়নে d will be the correct answer now question number 11 ত আহক 11 ত কি কৈছে সব the shape of the channel section as per Kennedy's consideration consideration amate shape of the canal to ki hoy rectangular section semi elliptical section elliptical section trapezoidal section option D will be the correct answer Kennedy's D mane apnar trapezoidal section or kotha koise jeno Lacey se ako semi elliptical or kotha he koisil dei ebilak moi apnaloko mur jitu app civil quick revision tate moi notes bilak as a civil booster pra di disu short notes apnaloke porhi pina exam bilak dibo thik ase eta question number apuni 12 le ahok Lacey's theory is applicable to flow over spillway in concrete line canals na through pipe na in alluvial rivers and canal Lacey's theory to mainly apnar in alluvial rivers or canal or upor applicable hoy thik ase question number 13 la ahok the critical velocity ratio was introduced in Kennedy's equation of critical velocity to take into account the effect of key amar etia critical velocity ratio যেটো আসিলে যেটো Kennedy reaction এ মানে introduce কৰিছিল critical velocity লগত হেতু মানে take into effect of silt grade or ওপৰত এটো বস্তু মানে কৰিছিল এতিয়া আমি এটা থিওৰি বিলাক পঢ়িলো তাৰ পিছত কোৱেশ্চনস বিলাক মানে পিছত কৰিম ঠিক আছে তাৰ পিছত সব কোৱেশ্চন নম্বৰ 14 এক সেকেন্ড just a minute এতিয়া সব কোৱেশ্চন নম্বৰ কোনটো আছিল আইটো আপোনাৰ ন কোৱেশ্চন নম্বৰ আমি কৰিলো এটো ন 14 লে আহক lining of a canal is necessary কি হয় কেতিয়া to minimize the seepage losses in canal net to prevent erosion of bed and sides due to high velocity to increase the discharge in canal section by increasing the velocity ne all of the above eto apnar all of the above hobo thik ase canal lining to ei gutte gita propose karone necessary hoy question number 15 le ahok irrigation canal are generally align along irrigation canal jitlak hoy generally align ami kuntu bhage koru rich canal
কণ্ট্ৰ'ৰ কেনেল, ভেলি কেনেল নে ষ্ট্ৰেইট কেনেল। এতিয়া আমি এইটো বস্তু মনত ৰাখিব ৰিচ কেনেল হিচাপে মেইনলি মানে এলাইন কৰোঁ। আমাৰ ধৰি লওক টাইপছ অফ কেনেলত কি আছে, এটা হ'ল কণ্ট্ৰ'ৰ কেনেল, সেইটো আমাৰ লাইনটো মানে পেৰেলেলি ৰাখে, মানে আমি পেৰেলেলি পানীটো মানে দি যাওঁ ফিল্ডত। তাৰপিছত ৰিচ কেনেল থাকিব, ৰিচ কেনেল অৰ ৱাটাৰ ছেট কেনেল বুলিও কওঁ আমি, ঠিক আছে। সেইটো আমি মাজত ৰাখি ফ্ৰম বোথ ছাইড আমি পানীটো দিওঁ মানে, ঠিক আছে। এইবিলাক ইন ডেপথ পঢ়িলে কৰিম। আৰু এটা আছিলে ছাইড শ্লোপ কেনেল। ছাইড শ্লোপ কেনেল যিটো হয় সেইটো আপোনাৰ পাৰপেণ্ডিকুলাৰ হিচাপে থাকে, পানীটো আমি তেনেকৈ ধৰণে এপ্লাই কৰোঁ, ঠিক আছে। এতিয়া কুৱেশ্যন এইবিলাক বস্তু আমি ডেফটত পঢ়িম, জাষ্ট মই এতিয়া বস্তুটো বুজাইছোঁ। ইৰিগেশ্যন কেনেলৰ জেনেৰেলি মানে ৰিচ কেনেল হিচাপে ল'ব, ঠিক আছে। কুৱেশ্যন নম্বৰ 16 আহক। ডেল্টা অফ এ ক্ৰপ মিনছ কি? ডেল্টাটোৱে কি বুজায়? সেইটোৱে বুজায় নে এৰিয়া অফ আণ্ডাৰ দ্য ক্ৰপ, নে ক্ৰপ পিৰিয়ড, নে ডেফথ অফ ৱাটাৰ ৰিকুৱাৰ্ড বাই দ্য ক্ৰপ, নে নন অফ দ্য এবভ। এইটো ডেল্টা মিনিং বুজায় ডেফথ অফ ৱাটাৰ ৰিকুৱাৰ্ড বাই দ্য ক্ৰপ, কিমান মানে ডেফথ অফ ৱাটাৰ পানী লাগে আমাৰ ক্ৰপটোক, ঠিক আছে। কুৱেশ্যন নম্বৰ 17 আহক। দ্য ৰিলেশ্যনশ্বিপ বিটুইন ডিউটি ডেল্টা and in meter and base period a লাগে, এইটো ডেল্টা হয় হা, এইটো ডেল্টা হয়। আমি জানো আমাৰ কি বুলি কয় ডেল্টা ইজ ইকুৱেল টু 8.64 বি বাই মানে বেছ পিৰিয়ড বাই আমাৰ ডিউটি। চ' অপশ্যন ডিউটি কাৰেক্ট আছে, সেইটো চবেই জানে। চ' এইটো ইন মিটাৰত হা, মিটাৰত কৈছে, এইটো কুৱেশ্যনটো কৈয়ে দিছে ইন মিটাৰ। Question number 18 আহক। The irrigation method where only one half of the land surface is wetted, মানে এটা সাইডৰ half portion land টোহে wet থাকিব by water resulting in less evaporation and less pudding of soil, মানে evaporation কম হ'ব বা less pudding টো কম হ'ব, ঠিক আছে, soilৰ। তেতিয়া সেইটো কি হ'ব আপোনাৰ কোনটো ইৰিগেশ্যন হয়? এইটো ফাৰো ইৰিগেশ্যন। ফাৰো ইৰিগেশ্যন বিলাক এনেকুৱা আছিলে নহয়, এনেকুৱা মানে half of the land portionটোৱে ইৰিগেট কৰোঁ, এনেকুৱা আছিলে ন। তো সেইটো বস্তু। তাৰপিছত কুৱেশ্যন নম্বৰ 19 আহক। What shall be the duty of an irrigation water if 3 meter cube of water supply is required to crops shown in an area of ইমান area দিয়া আছে 5100 hectare. 1 hectare is equal to 10 to the power 4 meter square হয়, ঠিক আছে। কিউ দিয়া আছে 3 meter cube per second, ঠিক আছে। এতিয়া সব কি সুধিছে, what would be the duty? আমাক সুধিছে ডিউটি। ডিউটিটো আমি কি বুলি লিখিব পাৰোঁ? আমি এৰিয়া বাই এইটো হেৰি বুলি লিখিব পাৰোঁ, ডিছচাৰ্জটো লিখোঁ। মই জাষ্ট এটা কেলকুলেট কৰি চাইছোঁ, 5.00 ডিভাইড বাই 3 কৰিলে 1700 আহে। অপশ্যন এইটো আপোনাৰ 19টো। এতিয়া এৰিয়া বাই যদি আমি ডিছচাৰ্জ কৰোঁ 5100 বাই 3 যদি কৰে 1700 আহিব লাগে। আমাৰ অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 20 আহক। কি কৈছে চাওক। এ ৰিজাৰ্ভাৰ উইথ এ লাইভ ষ্ট'ৰেজ 400 million cubic meter of water is available to irrigate an area of ইমান। এৰিয়াটো ইমান দিছে in 2 years, in 2 filling in a year, মানে এটা ইয়াৰত দুবাৰ ফিল কৰিছে। ক্ৰপ চিজন ইজ ইমান, ডিউটি সুধিছে, ডিউটিটো লাগে আমাক, ঠিক আছে। এতিয়া চাওক ইয়াতে কৈছে আমাৰ দিয়া আছে ভলিউম দিয়া আছে হয়নে, 400 million per meter cube। তো আমি কি লিখিব পাৰোঁ 400 into 10 to the power 6 meter cube। এতিয়া এৰিয়া দিয়া আছে 40,000 হেক্টৰ হয়নে। এতিয়া মই ক'লো যিটো আমাৰ ডেফথ হয়, ডেফথটো কি লিখিব পাৰোঁ ভলিউম বাই এৰিয়া। ভলিউমটো লিখক 4000 into 10 to the power 6, 400 into 10 to the power 6 divided by এইটো 40,000। এইটো আমি হেক্টৰটো কৰিলোঁ ন কনভাৰ্ট 10 to the 4 মিটাৰ স্কোৱাৰলৈ। যদি আপুনি কেনচেল কৰে 1 মিটাৰ পাব। এতিয়া আমি কি হ'ল ডেফথ পাই গ'লোঁ, তেন ডিউটি উলিয়াওঁ। ডিউটি ইজ ইকুৱেল টু 8.64 ইনটু বিটা কিমান 125 ডিভাইডেড বাই ডেল্টা কিমান, এইটো ডেফথ 1 হয়নে। এইটো যিটো ফৰ্মুলা অথনি যিটো কৰিছিলোঁ মানে ডিউটি ইজ ইকুৱেল টু 8.64 এইটো বিটা বি বাই বেছ পিৰিয়ড বাই আপোনাৰ ডেল্টা, এইটো আপোনাৰ আহিব 540 হেক্টৰ পাৰ মিটাৰ কিউব। এইটো আনচাৰ কোনটো হ'ব, বি উইল বি দ্য কাৰেক্ট আনচাৰ, ঠিক আছে। কুৱেশ্যন নম্বৰ 21 আহক। দ্য টাইম ডিউৰেশ্যন ফৰ এ ক্ৰপ ফ্ৰম দ্য ইনষ্টেণ্ট অফ শ্ব'য়িং টিল ডেট অফ হাৰ্ভেষ্টিং। এইটো কি বুলি কৈছে, আমি যেতিয়া মানে এটা প্লেণ্ট শ্ব' কৰোঁ মানে, ঠিক আছে, প্লেণ্ট এটা যদি শ্ব' কৰোঁ তাৰ হাৰ্ভেষ্টিঙৰলৈকে সেই পিৰিয়ডটো কি কৰে। ধৰি লওক এটা গছ আছে সৰুকৈ, গছটো ডাঙৰ হৈ পিনে ইয়াৰ পৰা শ্ব' কৰাৰ পৰা এইটো আমি যেতিয়াৰ পৰা ৰুইছোঁ ইয়াৰ পৰা ডাঙৰ হাৰ্ভেষ্ট কৰালৈকে এইটোক আমি ক্ৰপ পিৰিয়ড বুলি কওঁ, ঠিক আছে। আৰু যদি আমি ধৰি লওক মানে প্লেণ্টটো মানে ডাঙৰ নোহোৱাৰ আগতে পানী চানী দি তাক মানে ৰেডি কৰাৰ আগৰ পৰা হাৰ্ভেষ্টিং নোহোৱাৰ আগৰ যিটো পিৰিয়ড সেইটোক আকৌ বেছ পিৰিয়ড বুলি কয়, ঠিক আছে। এইটো আকৌ বেছ পিৰিয়ড
আৰু যেটো সোয়িং ই গছজোপা ইয়াৰ পৰা ইয়ালে ডাঙৰ হৈছে হেতু ক্ৰপ পিৰিয়ড বুলি কয় আৰু ক্ৰপ পিৰিয়ড সদায় বেস পিৰিয়ডতকৈ ডাঙৰ থাকে ডি উইল বি দা কাৰেক্ট আনসাৰ Question number 22 লে আহক 10 cubic of water is delivered to 32 hectare field ঠিক আছে ইয়াতে কৈছে সব কোৱেশ্চনটো যে 10 মানে ডিসচাৰ্জ দিয়া আছে 10 meter cube per second মানে water deliver কৰিছে 32 hectare field area 32 into 10 to the power 4 কৰি দিও কনভাৰ্ট কৰি দিও মিটাৰছ কৰিলে for 4 hours 4 ঘণ্টা ধৰি soil probing after the irrigation indicate that 0.3 meter of water has been stored in the root zone just a minute sorry ইয়াতে কৈছে soil probing মানে হল এটা মেথড অফ এক্সামিনিং প্ৰপাৰ্টিজ অফ soil ঠিক আছে হেতু বস্তু বুজাইছে তেতিয়া 0.3 মিটাৰ has been stored হৈ আছে root zone তেতিয়া water application efficiency কিমান হ'ব মানে এই water application efficiency হৈছে এতিয়া আমি কি কৰিম প্ল্যান্টৰ ডিউৰেচন দিয়া আছে 4 hours আমি কনভাৰ্ট কৰিলাম সেকেন্ডলে ঠিক আছে সেকেন্ডলে কৰিলাম 14400 সেকেন্ড হ'ব আপোনালোকে কনভাৰ্ট কৰি লব আৱাৰটো আপোনালোকে সেকেন্ডলে কনভাৰ্ট কৰি লব ঠিক আছে এটা water depth stored in root zone কিমান water depth stored in root zone হৈছে 0.3 meter ঠিক আছে এটা volume of water delivered to field volume of water delivered to field কিমান হ'ব volume কিমান হ'ব discharge into time হয় না discharge দিয়া আছে কিমান 10 into time কিমান 14400 কিমান পাম 14.4 into 10 to the power 4 meter cube লিখিব পাৰো এতিয়া আমি এটো হল ভলিউম অফ ওয়াটার ডেলিভার্ড টু দা ফিল্ড দিলো হয় না এটা ডেলিভার্ড ওয়াটার ডেপথ টু কিমান হ'ব যেটো ডেপথ যিমান ডেপথ হ'ব মানে ডেলিভার্ড মই লিখি দিছো ডেলিভার্ড ওয়াটার ডেপথ টু ফিল্ড এই ডেপথ টু দিছে ভলিউম বাই এৰিয়া ডেপথ টু কি লিখিবা ভলিউম টু কিমান পালো 14.4 into 10 to the power 4 এৰিয়া কিমান আছিল 32 into 10 to the power 4 এতিয়া ডেপথ টু পালো নে 0.45 এটো হল পয়েন্ট ডেপথ পালো এটা ওয়াটার অ্যাপ্লিকেশন এফিসিয়েন্সি যেটো হয় মানে হেটো আপুনি লিখিব পাৰে যে ওয়াটার ডেপথ স্টোরড ইন দ্য রুট জোন এটো যেটো পাইছিলো ডিভাইডেড বাই আপোনাৰ ডেলিভার্ড ওয়াটার ডেপথ টু দ্য ফিল্ড রুট জোনত যিমান আছে ডেপথ ওয়াটার আৰু যেটো ফিল্ডত ডেলিভার্ড ওয়াটার ডেপথ টু দ্য ফিল্ড হেটো ৰেশিওটো হ'ব যেনেকে আমাৰ আসলে রুট জোনত ডেপথ কিমান এটো সব ওয়াটার স্টোরড ইন দ্য রুট জেপ 0.3 আৰু এটো কিমান এটো আমি 0.4 পালো ডেলিভার্ড ওয়াটার টু দা ফিল্ড টু 0.45 into 100 কৰক এনেকে কৰিলে আপুনি 66.66% পাব লাগে মই ইফালে কৰি থৈছো কাৰণে ডাইৰেক্ট পাতিছো নহলে বহুত সময় লাগিব ঠিক আছে তো আমাৰ এটো আনসাৰ পাই গলো এটা কোৱেশ্চন নম্বৰ 23 লে আহক an aquifer confined at the bottom but not at the top মানে ঠিক আছে কনফাইন হৈ আছে টপত নহয় বাট বটমতহে কনফাইন হৈ আছে এটো কি কয় পাৰ্চ একুইফাৰ আনকনফাইন একুইফাৰ কনফাইন একুইফাৰ নে সেমি কনফাইন একুইফাৰ এটা যেহেতু অকল এটা সাইডেহে কনফাইন হৈ আছে ওপৰৰ সাইডেটো নাই তো এটা আনকনফাইন হ'ব ঠিক আছে কোৱেশ্চন নম্বৰ 24 লে আহক the water formation এটো অকনমান মুছি দিছো just a minute আপোনালোকে অলপ স্পিড কৰি লব মানে তো অলপ টাইম লাগি যায় কেতিয়াবা practice kori sabo ha মোৰ লগত যেটা অংক কৰাইছো ইয়াতে কৈছে সব water formation that are impermeable and contain water but not capable of transmitting a significant quantity are called as equiclude ne burst কি কৈছে burst aquifer ne confined aquifer question number 24 যেটো হয় আমাৰ হেতু আপোনাৰ হ'ব যে মানে ইয়াতে কৈছে water formation যেটো হয় that are impermeable permeable নহয় মানে and contain water পানী থাকিব but impermeable হয় but are not capable of transmitting নকৰে মানে significant quantity কি বুলি কয় হেতু equiclude বুলি কয় মনত ৰাখিব ঠিক আছে এটো impermeable হয় আৰু not capable of transmitting water পানী থাকিব ইয়াত হেতু বস্তু মনত থব হা এইটা খুধে equiclude equifuse আৰু আসলে নহয় আমাৰ equitard ঠিক আছে question number 25 ত আহক average a of a rice এটা average delta হয় sorry average delta of a rice crop is nearer to কিমান মানে আমাৰ যেটো rice cropৰ average delta হয় depth of মানে water required by the crops ইমান হয় এটো 1200 mm এটো বহুত খুধি থাকে question very common question very important তো আজিলে মই 25 টা questions কৰালো আপোনালোকে please daily মই question কৰাই গলো হেখিনি চালো বহুত এক্সামত please কমন পৰিব আৰু আপোনালোকৰ এক্সাম ভাল হোৱাৰ বহুত চান্সেস আছে আৰু আপোনালোকে যদি মোৰ এপটো ডাউনলোড কৰা নাই please civil quick revision টো ডাউনলোড কৰি দিব প্লে ষ্টৰত আছে তাতে ফ্ৰী ডেইলি কুইজ থাকা গৈছে আমাৰ ফ্ৰী
সাবজেক্টিভ ওয়াইজো দিয়া গৈছে আৰু যেটো ডিপিপি মই এইবিলাক দি গৈছো এটা মিনিমাম প্ৰাইজত মই তাতে ৰাখিছো ঠিক আছে আৰু জিএস টো আমি আনিম সোনকালে তো আপোনালোকে প্লিজ ডাউনলোড কৰি দিব আৰু যি সকলে চাই ভাল পাইছে মোৰ ভিডিওটো প্লিজ লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব তো আজিলে ভিডিওটো ইমানেই থ্যাংক ইউ